মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল কৰিছোঁ এক্সাৰচাইজ 6.3 কি আছে চিত্ৰত দিয়া ত্ৰিভুজবিলাকৰ কোণবিলাক যোৰ সদৃশ উল্লেখ কৰা উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি চৰ্ত কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলে লিখা আৰু সদৃশ্য হোৱা ত্ৰিভুজবিলাক প্ৰতীকেৰে প্ৰকাশ কৰা আচ্ছা ফাৰ্ষ্ট কণ্ডিশ্যন তোমালোকক দিব লাগিব তাৰ পিছত আৰু সিম্বলাইজও কৰিব লাগিব ইয়াত তাৰ মানে হয়নে ফাৰ্ষ্ট তোমালোকে এইটো লক্ষ্য কৰাচোন ফাইন এক নম্বৰ তোমালোকে লক্ষ্য কৰিছা দুটা ত্ৰিভুজ ABC আৰু PQR ইয়াৰ তোমালোকৰ এই কোণটো P ৰ লগত হুবহু একে হয়নে B কোণটো তোমালোকৰ Q কোণৰ লগত হুবহু একে সিমিলাৰলি AC কোণটো R কোণৰ লগত হুবহু একে তেনেহলে তোমালোকে লিখিবা যে ত্ৰিভুজ কোনটো ত্ৰিভুজ হ'ব এই ক্ষেত্ৰত এখানে ত্ৰিভুজ ABC is similar to triangle কি হ'ব PQR আৰু শৰ্তটো কি হ'ব তোমালোকৰ এঙ্গেল শৰ্ত AA শৰ্ত আসলতে এঙ্গেল তিনটা এঙ্গেল শৰ্ত নাথাকে তোমালোকে যদি সিম্পলি AA লিখা তাতে হৈ যাব ক্লিয়াৰ গ'ল এইটো নেক্সট আছে তোমালোকৰ 2 নম্বৰত কি আছে তোমালোকৰ এইটো চোৱা ইয়াৰ ABC আৰু PQR কিন্তু ইয়াত এটা কেস আছে মানে তোমালোকে লক্ষ্য কৰিছানে ইয়াত BC আছে 2.5 গতিকে 2.5 ৰ লগত ইয়াক যদি তোমালোকে ডাবল কৰা 5 হ'ব মানে তাৰ মানে আমাক ছবিটো কেনেকৈ দিব লাগিব ছবিটো তোমালোকে এনেকৈ আঁকিব লাগিব ছবিটো এনেকৈ আঁকিলেহে মই সৰুকৈ আঁকিছোঁ অলপ জাগাৰ কম বেছিৰ কাৰণে এনেকৈ আঁকিলা তানে ইয়াত তোমালোকে কি দিবা নিশ্চয় ইয়াত R দিবা আৰু ইয়াত দিলা তোমালোকে P মানে এইটো হল তোমালোকৰ 5 ঠিক আছে আৰু এইটো R এইটো যদি P হয় তেনেহলে এইটো হ'ব আমাৰ Q ক্লিয়াৰ তাৰ পিছত ইয়াত 2 আছে AB ৰ মান 2 আছে তানে আমাৰ QR ৰ মান 4 আছে তাৰ মানে এইটো মিলি গল তাৰ পিছত এইটোৰ মান 3 আছে আৰু ইয়াৰ মান 6 আছে মানে AC ৰ মান 3 তেনেহলে PQ ৰ মান 6 এইবাৰ তোমালোকে লক্ষ্য কৰিছা যে ইয়াত 2 ইয়াত 4 ইয়াত 3 ইয়াত 6 ইয়াত 2.5 আৰু ইয়াত 5 হয়নে তেনেহলে কোনটো ত্ৰিভুজৰ লগত সদৃশ হ'ব এই ক্ষেত্ৰত তোমালোকক লিখিব লাগিব ত্ৰিভুজ ABC এটো ঠিকই থাকিল ABC is similar to triangle এইটো হ'ব তোমালোকৰ যদি PQR লিখা ভুল হ'ব কিন্তু QRP লিখিব লাগিব QRP হয়নে আৰু তোমালোকৰ কণ্ডিশ্যনটো কি আছিল SSS সব কিটা বাহুৰ ক্ষেত্ৰত ইয়াত তোমালোকৰ সিমিলাৰিটি দিয়া আছে সেইকাৰণে SSS সিমিলাৰিটি শর্ত হ'ব এইবাৰ আহা তোমালোকৰ কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 2.7 আচ্ছা ৰবা 3 ৰ ক্ষেত্ৰত তোমালোকে চাব পাৰিছা 3 ৰ ক্ষেত্ৰত তোমালোকে লক্ষ্য কৰিব পাৰিছা কি যে ইয়াত আছে তোমালোকৰ 3 ইয়াত 6 অনুপাতত আছে মানে তাৰ ডাবল টাইমছ ইয়াত কিন্তু আছে তোমালোকৰ 2 ইয়াত কিন্তু আছে 5 মানে অনুপাতত নহয় ই ডাবল নহয় ইয়াৰ ডাবল কৰিব হলে ইয়াত 4 হ'ব লাগিছিল ইয়াত আছে তোমালোকৰ 2.7 ইয়াৰ ডাবল কৰিলে তোমালোকৰ কিমান হ'ব 54 5.4 হ'ব লাগিছিল কিন্তু ইয়াত 5.4 নহয় গতিকে এই ক্ষেত্ৰত 3 নম্বৰ ক্ষেত্ৰত তোমালোকৰ ত্ৰিভুজ দুটা সদৃশ নহয় মানে সিমিলাৰ নহয় নেক্সট 4 নম্বৰটো তোমালোকক মই বুজাই দিছো ৰবা 4 নম্বৰটো কি কৈছে তোমালোকৰ ইয়াত 2.5 আছে ইয়াত 5 মানে ডাবল হৈ গল আচ্ছা ইয়াত আছে তোমালোকৰ এটা কোণ 5 এটা বাহু 5 ইয়াত আছে এটা মানে 10 ইয়াত কিন্তু এটা কোণ M কোণ 70 ইয়াত Q কোণ তোমালোকৰ কি হ'ব 70 ফাইন এই ক্ষেত্ৰত তোমালোকে কি দৰে লিখিবা ৰবা
এই ক্ষেত্ৰত লিখিবৰ হলে ফাৰ্স্ট তোমালোকে লিখিলা ত্ৰিভুজ ট্ৰায়াঙ্গেল এম এন এল এম এন এল লিখিলা সিমিলার টু ট্রায়াঙ্গেল কোনটো হ'ব ইয়াত যেহেতু এম ফার্স্টত লিখিছে ইয়াত তোমালোকৰ কিউ ফার্স্টত লিখিব লাগিব কিউ আচ্ছা কিউৰ পাছত এইবা লিখিব লাগিব তোমালোকৰ এম এন আছে নহয় তোমালোকৰ লিখিব লাগিব কিউ পি লিখিবা ফাইন কিউ পি লিখিলা আৰু লাষ্টত গৈ তোমালোকে লিখিব লাগিব আৰ কিউ পি আৰ পি কিউ আৰ লিখিলে কিন্তু ভুল হ'ব আৰু ইয়াত শর্ত তোমালোকৰ কি হ'ব তাৰনে যেটো এঙ্গেল যাৰ লগত মিল আছে সেই হিচাপে ত্ৰিভুজটো তোমালোকক লিখিব লাগিব আচ্ছা এই ক্ষেত্ৰত তোমালোকৰ আৰু কি আছে শর্ত কি হ'ব তোমালোকে লক্ষ্য কৰিছা ফাৰ্স্টতে আছিল আমাৰ সাইড তাৰপিছত মাজতটো আছিল তোমালোকৰ এঙ্গেল আৰু তাৰপিছত তোমালোকৰ সাইড তেনেহলে সাইড এঙ্গেল সাইড শর্ত মতে ত্ৰিভুজ দুটা সিমিলার সদৃশ এই ক্ষেত্ৰত তোমালোকে লক্ষ্য কৰা ৰবা এই ক্ষেত্ৰত মই তোমালোকক আকি দেখুৱাইছো যাতে তোমালোকে ভালদৰে বুজি উঠা ৰবা ইয়াত তোমালোকৰ 8 আছে 80 কিন্তু ইয়াত আছে f ত 80 তাৰনে আমি f কোনটো আমি উল্টাকে দেখিছো ৰবা এনেকে দিবলৈ চেষ্টা কৰিছো জাস্ট আ মিনিট মই তোমালোকক ছবি আকি দিছো ইয়াত তোমালোকে f লিখা ইয়াত তোমালোকে f লিখিলা ইয়াত 80 হল মানে আৰু তো ইয়াত 3 আছে তাৰনে BC 3 আছে তাৰ পাছত তোমালোকৰ কোনটো 3 হ'ব লাগিব জাস্ট অপোজিট টু এইটো 3 হ'ব তাৰ মানে এই বাহুটোৰ নাম আমি কি দিম এতিয়া EF আছে না তাৰনে ইয়াত আমাক দিব লাগিব আচ্ছা ৰবা EF আচ্ছা ইয়াত তোমালোকে লক্ষ্য কৰিছা ইয়াত 5 আছে নহয় 5 থাকাৰ কাৰণে যেহেতু f লিখা হৈছে নিশ্চয় ইয়াত কি হ'ব লাগিব d হ'ব লাগিব সেইকাৰণে মই ইয়াত d বহাই দিছো ফাইন এবাৰ ইয়াত 3 তোমালোকৰ ডাবল যদি হয় 6 মানে এইটো কিন্তু এইটোৰ নাম হল তোমালোকৰ EF তাৰনে এইটো 6 এতিয়া তোমালোকে কি বুজি পালা এইটো তোমালোকক বুজি পাব লাগিব এটা বস্তু এইটো কিন্তু কোনবা 3 লিখা হৈছে এইটো ভুল হ'ব কাট এইটো ইয়াৰ এইটো বাহু ইয়াৰ এইটোৰ বাহুৰ সমানুপাতিক হয় ফাইন কিন্তু ইয়াৰ এইটো বাহু তলৰ বাহুটো ইয়াৰ তলৰ বাহুৰ লগত সমানুপাতিক নহয় সেই কাৰণে এই ক্ষেত্ৰত কোৱেশ্চন নম্বৰ 5 ৰ ক্ষেত্ৰত ত্ৰিভুজ দুটা তোমালোকৰ সিমিলাৰ নহব ফাইন নেক্সট তোমালোকৰ 6 নম্বৰত কি আছে 6 নম্বৰত মই দেখাই দিছো ৰবা ইয়াত ই আছে তোমালোকৰ 80 ই আছে 80 ইয়াত কিউ আছে 80 আচ্ছা ই কোণ আৰু কিউ কোণ সমান ইয়াত ডি কোণ আচ্ছা আৰু একো দিয়া নাই তেনেহলে ইয়াত যদি এইটো যদি 80 এইটো 70 তেনেহলে এইটো কিমান হ'ব লাগিব নিশ্চয় তোমালোকৰ 30 হ'ব লাগিব 30 ডিগ্ৰী ক্লিয়াৰ এইটো 30 ডিগ্ৰী ইয়াত 30 ঠিক আছে আৰু তোমালোকৰ এইটো 30 এইটো 80 তেনেহলে এইটো কিমান হ'ব নিশ্চয় 70 হ'ব মানে অৰ্থাৎ ইহতৰ পজিশন সব ঠিকে আছে তেনেহলে তোমালোকে লিখিবা ত্ৰিভুজ DEF similar to triangle কি হ'ব এটো PQR সিধা সিধি কিন্তু PQR আৰু তোমালোকৰ শর্ত কি আছে তিনটা কোণ যেহেতু সমান আছে তোমালোকে তিনটা কোণ লিখাৰ দৰকাৰ নাই AAA তিনটা কোণে লিখিব পাৰা AAA শর্ত মতে ত্ৰিভুজ দুটা সদৃশ তেনেহলে তোমালোকে বুজি পালা হয়তো তোমালোকে এটো ইগনোৰ নকৰিবা কাৰণ এই ভিডিওটোৰ পৰা তোমালোকৰ নিশ্চয় এটা কোৱেশ্চন তোমালোকৰ মাল্টিপল চয়েসৰ ক্ষেত্ৰত তোমালোকৰ এক্সামত পাবাই সেই কাৰণে এই কোৱেশ্চনটো তোমালোকে গুৰুত্ব সহকাৰে চাবলৈ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ